চৰকাৰী টয়লেটৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি টয়লেটৰ কাৰণে অনলাইনত আবেদন কৰিছে, যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল, যিসকল মানুহে এইবাৰ টয়লেটৰ ফাৰ্ষ্ট কিস্তিটো লাভ কৰিব, সেইসকলৰ এটা কিন্তু নিউ ভেৰিফাই লিষ্ট আহি গ'ল। যিসকল মানুহৰ সেইটো লিষ্টত নাম থাকিব, সেইসকল মানুহে কিন্তু এইবাৰ টয়লেটৰ পইচাটো লাভ কৰিব। যদি আপোনালোকে টয়লেটৰ কাৰণে অনলাইনত আবেদন কৰিছে, তেনেহ'লে আপোনালোকে আজি লিষ্টটো চেক কৰক যে আপোনালোকৰ ভেৰিফাই লিষ্টত নামটো আহিছে নে অহা নাই। এতিয়া কেনেকৈ আপোনালোকে ভেৰিফাই লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে অলপমান তলত আহি যাব। তলত চাব, তলত কিন্তু ইয়াত বহুতো অপশ্যন দিয়া আছে। ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া আছে, আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াত চাব তলত দিয়া আছে ন' ইয়ৰ চ'ৰ্চ ডাটা। আপোনালোকে এতিয়া সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, 1 নম্বৰ অপশ্যনৰ ওপৰত ন' ইয়ৰ চ'ৰ্চ ভাৰত ডাটা। তেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যন দিয়া থাকিব। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব আৰু তলত আহি যাব। ইয়াত চাব, ইয়াত 13 নম্বৰ অপশ্যন দিয়া আছে MR13 এণ্ট্ৰি ষ্টেটাছ অফ নিউ হাউচ হোল্ড ইন SBM পইচাটো। এতিয়া আপোনালোকে MR13 অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব, এণ্ট্ৰি ষ্টেটাছ অফ নিউ হাউচ হোল্ড SBM পইচাটো। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ ষ্টেট নাম। এতিয়া ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। ষ্টেট নাম মই যিহেতু অসমৰ হয়, মই ক্লিক কৰিছোঁ আছামৰ ওপৰত। যেতিয়া আপোনালোকে ইয়াত ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব, তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। ইয়াত চাব ডিষ্ট্ৰিক্ট নামৰ যদি ক্লিক কৰিব, ইয়াত আহি যাব ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত ওপৰত চাব দিয়া আছে এণ্টাৰ বাই ডিষ্ট্ৰিক্ট ব্লক এণ্ড এপ্ৰুভ এণ্ড এপ্লিকেশ্যন ফ্ৰম চিটিজেন পৰ্টেল। এইফালে ব্লকৰ নাম দিয়া আছে আৰু আপোনাৰ ব্লকত কিমানটা টয়লেট এপ্ৰুভ হৈ গ'ল, কিমানটা টয়লেট এইবাৰ লাভ কৰিব, ইয়াত নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। এতিয়া আপোনাৰ ব্লকৰ সমান হিচাপে ইয়াত নম্বৰ দিছে যে আপোনাৰ ব্লকত ইমানটা মানুহৰ নাম এপ্ৰুভ হৈছে। এতিয়া আপোনালোকে সেইটো নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো নম্বৰৰ ওপৰত ক্লিক কৰিব, তাৰপিছত ইয়াত কিন্তু আপোনাৰ ব্লকৰ লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া ফাৰ্ষ্ট চাব, ফাৰ্ষ্ট ইয়াত আপোনাৰ পঞ্চায়ত নাম দিয়া থাকিব। ইয়াত চাব গ্ৰাম পঞ্চায়ত নাম। ফাৰ্ষ্ট ইয়াত আপোনাৰ পঞ্চায়ত নাম দিয়া থাকিব, তাৰপিছত ইয়াত আপোনাৰ ভিলেজৰ নাম দিয়া থাকিব আৰু এইফালত আপোনাৰ এপ্লিকেশ্যন ID দিয়া থাকিব। এইফালত আপোনাৰ নাম, আপোনাৰ গাৰ্জেন নাম দিয়া থাকিব। ইয়াত কিন্তু লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব এপ্লিকেশ্যন ID, নাম, গাৰ্জিয়ান নাম, মোবাইল নম্বৰ থাকিব আৰু এইফালত আপোনাৰ কেটাগৰী থাকিব আৰু এইফালত আপোনাৰ নামটো কেতিয়া এপ্ৰুভ হৈছে বা আপোনাৰ টয়লেটটো কেতিয়া জিঅ'টেগ কৰিছে একদম ডেট দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো চেক কৰি ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নামটো আহিছে, তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফাই হৈ গৈছে। আপোনালোকে কিন্তু অতি সোনকালে শৌচালয়ৰ পইচাটো লাভ কৰিব। সেইকাৰণে আপোনালোকে আজি নিউ ভেৰিফাই লিষ্টটো এনেকৈ চেক কৰক।